हेलो फ्रेंड्स की खबर आपनालोकर निश्चय भाले आछे। आज एटा नतुन भिडिओ লৈ আনিছো আপোনালোকৰ ওচৰত আৰু এঠাইত গৈ আছো ফুৰিবলৈ। তো আপোনালোকক দেখুৱাই আছো ক'ত গৈ আছো। ভিডিওটো শেষলৈকে চাই থাকিব। সকলোৱে ৰেডি হলো যাবলৈ আৰু এতিয়া গৈ আছো আমি কেটা। হাই আৰু আহি ৰাস্তাতে ভোক লাগি গ'ল আধা ৰাস্তাতে। তো সেই কাৰণে আমি ভাবিলো ৰাস্তাতে ৰখি ব্ৰেকফাষ্টটো কৰি দিওঁ, যেহেতু আমি ঘৰত একো এটা খাই অহা নাই আৰু বহুত জোৰত ভোক লাগি গৈছে। সেইকাৰণে ভাবিলো ৰাস্তাতে ৰখি ব্ৰেকফাষ্টটো কৰি দিওঁ। আৰু ব্ৰেকফাষ্টত আছে আমাৰ ব্ৰেড, সেই দিয়া চাহ, লগত আছে কণী। তো এইখিনিয়ে ব্ৰেকফাষ্ট আমি কৰি লওঁ। অকণমান দেখাই দিছোঁ, বহুত ধুনীয়া হয় য'ত ৰখিছোঁ আমি। আৰু বহুত দূৰ যাব লগা আছে, তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আপোনালোকক কোৱাই হোৱা নাই আমি গৈ ক'ত আছোঁ। আপোনালোকে নিশ্চয় গম পাইছেই, জেগাটো চাই আপোনালোকে ৰাস্তা চাই গম পাইছে আমি ক'ত গৈ আছোঁ। হয়, আপোনালোকে ঠিকেই ধৰিছে, আমি গৈ আছোঁ শ্বিলং চেৰাপুঞ্জী এইফালে। তো ভাবিলোঁ গুৱাহাটীত ইমান গৰম, অকণমান ফুৰি আৰু আপোনালোককো দেখুৱাওঁ। আৰু ইয়াতে মই এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ, যোনে যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যোনে মোৰ ভিডিঅ' আগৰ পৰাই চাই আছে সেইসকলক মনৰ পৰা বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ আপোনালোকে এনেদৰে মোক ছাপোৰ্ট কৰি থাকে আৰু মোৰ ভিডিঅ'বোৰ চাই। তো এতিয়া আহিছোঁ ভিডিঅ'ৰ মাজত। আৰু আপোনালোকে দেখাই পাইছে ইমান ডাৱৰ, চাৰিওফালে ডাৱৰ হৈ আছে আৰু অলপ চলপ বৰষুণো দি আছে। ইমান এটা ধুনীয়া পৰিৱেশ, আৰু ইয়াতে আহিলে একদম ঘূৰি যাবলৈ ইচ্ছা নাযায়। তো এনেকুৱা এটা পৰিৱেশ হৈ আছে, যিহেতু গুৱাহাটীত ইমান গৰম, তো অভিয়াছলি ইয়াতে আহি ভাল লাগিবই, নহয় জানো। আৰু ফাইনেলি আমি আহি পালোঁ জেগাটোলৈ। আৰু আপোনালোকক দেখুৱাব লৈ গৈ আছোঁ ডাবল ডেকাৰ লিভিং ৰোড ব্ৰিজ। তো তাত দেখাবলৈ এতিয়া ইয়াৰ পৰা আমি টিকট কাটিব লাগিব প্ৰথমে, এজনৰ 50 ৰুপিজ কৰি। আৰু ইয়াতে দেখিছে সৰু সৰু ল'ৰাবিলাকে এনেকৈ লাঠি লৈ থিয় হৈ আছে, এইবিলাকক 60 ৰুপিজ কৰি এডাল লাঠিত। যিহেতু চিৰি দি নামিব লাগিব, সেইকাৰণে মানে লাঠিটো ল'লে অলপ সুবিধা হয় নামাত। তো সেইকাৰণে, আৰু যোনে পাৰে নল'লে হয়। তো আমি লোৱা নাই, এনেকৈয়ে যাম বুলি ভাবিছোঁ। আপোনালোকে গাইডো ল'ব পাৰে, গাইড এজনত 1000 কৰি। তো নল'লে হয়, আপোনালোকে যদি নিবিচাৰে নিজে যাব পাৰে তেতিয়াহ'লে নল'লে হয়। কিন্তু আমি এজন গাইড লৈছোঁ, যিহেতু আমি ফাৰ্ষ্ট টাইম আহিছোঁ। আধাৰো আধা আহি পোৱা নাই এতিয়ালৈকে। এতিয়া আমি চিৰি দি নামি আছোঁ, আৰু চিৰি বহুত তললৈ যাব লাগিব। এয়া এইটো চিৰি দি নামি একদম তলত আছে। তো এতিয়া খোজকাঢ়ি যাই আছোঁ। এয়া মোৰ একদম গৰম লাগিছে আৰু ভৰি কঁপি গৈছে, মানে ইমান খোজকাঢ়িব লাগে। ফাইনেলি আমি একদম তলত আহি পালোঁ, য'ত ডাবল ডেকাৰ লিভিং ৰোড ব্ৰিজখন আছে, এইখনেই হয়। আৰু 3500টা চিৰি পাৰ কৰি আহি পালোঁ। তো আপোনালোকক এনেকৈ দেখাই দিছোঁ, ধুনীয়া একদম চিন, কি ক'ম আপোনালোকক। নিজে আহিলে মানে বেছি ভাল লাগে, এনেই আপোনালোকে ভিডিঅ'ত ইমান এটা ভাল নেদেখিব পাৰে, কিন্তু নিজে আহি যিটো ভাল লাগিছে, যিটো আমাৰ ফিল হৈছে, মানে বহুত এটা কষ্টৰ ফল মিঠা বুলি যে কয়, সেয়া হৈছে আজি। বহুত কষ্ট কৰি আমি ইমান ধুনীয়া এটা জেগাত আহি পাইছোঁ, বহুত এটা ভাল লাগিছে। আৰু এইজন ল'ৰাজন হ'ল গাইড হয়, আমাৰ লগত যিজন আহিছিলে। আৰু এতিয়া ৰিটাৰ্ণ হৈ আছে, যিহেতু বেছি সময় লাগিব ওপৰলৈ উঠি যাওঁতে। বহুত ভাগৰ লাগিছে, এতিয়া অকণমান বহিছোঁ ইয়াতে। ইয়াতে অকণমান বহি লৈছোঁ। কি ক'ম আৰু, ইমান গৰম আৰু ইমান ভাগৰ লাগিছে।
উঠোতে বেছি ভাগৰ লাগে সেইকাৰণে আৰু লাহে লাহে বহি বহি উঠি আছোঁ এনেতো জেগাটো বহুত ঠাণ্ডা হয় বৰষুণো অলপ চলপ দিয়ে কিন্তু যেতিয়া আমি উঠি আছোঁ ন সেইকাৰণে গৰমটো বহুত লাগিছে আৰু আমি এনেকৈ লাহে লাহে উঠি উঠি বহি বহি এনেকৈ আছোঁ আৰু কি কৰিব কেইটাত যাই পাম আজি গম নাপাওঁ টাইমটো একদম ক'ব নোৱাৰিম জোতা জোতা পুৰা লৈ লৈছোঁ হাতত আৰু এয়া পাহাৰবিলাক কিমান ধুনীয়া লাগে ইয়াৰ পৰা পুৰা পাহাৰ দেখি পায় আৰু ইয়াতে অলপ জিৰালোঁ আৰু ফটো উঠিলোঁ আৰু বেছি নাই উঠিব অলপ আছে অকণমান গ'লে আৰু পাই যাম So friends, এয়া গাড়ী ওচৰ আহি পালোঁ এতিয়া 6:30 বাজে 6:30 বজাত ওপৰ আহি পালোঁ এইখিনি আছিলে আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব আৰু যদি নতুনকৈ কোনোবা মোৰ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব নেক্সট এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাইছোঁ আজিকালি বাই বাই টেক কেয়াৰ